A very good morning to all of you. Dear students, myself Sonmani Das. Today we are going to learn about the types of nouns. নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক স্বাগতম জনাইছো আজিৰ এই লাৰ্নিং ক্লাছলৈ। আজি মই তোমালোকক বিশেষ্য পদৰ প্ৰকাৰৰ বিষয়ে কিছু কথা আলোচনা কৰিবলৈ ওলাইছো আৰু তাৰ আগতে আমি বিশেষ্য পদ কি জানি লওঁ। A noun is a name of any person, place or thing, etc. বিশেষ্য পদ মানে আমি কিবা এটা প্ৰাণীৰ নাম, কিবা এটা বস্তুৰ নাম, নহলে কোনোবা এখন ঠাইৰ নাম বুজাও। ইয়াত আমি এটা উদাহৰণৰ দ্বাৰা কথাখিনি বুজি লওঁ। ৰাজু, দিল্লী, ডগ। ৰাজু এজন ব্যক্তিৰ নাম, দিল্লী এখন ঠাইৰ নাম আৰু ডগ এটা জন্তুৰ নাম। আমি তিনিটা বাক্যৰ দ্বাৰা এই উদাহৰণকেইটা পৰীক্ষা কৰি লওঁ। প্ৰথমতে আমি লিখিম ইয়াত গোৱা ইজ এ নাইচ প্লেচ। গোৱা বুলি কোৱাৰ লগে লগে গোৱা এখন ঠাইৰ নাম আৰু প্লেচ এখন ঠাই, গতিকে গোৱা আৰু প্লেচ দুয়োটাই নাউন হ'ব। দ্বিতীয় বাক্য আৰু আমি এটা চাওঁ। দ্য ডগ ইজ এ ফেইথফুল এনিমেল। দ্য ডগ এটা জন্তুৰ নাম আৰু এনিমেল মানে জন্তু, দুয়োটাই নাউন হ'ব। মানে ক'বলৈ গ'লে নাউন ইজ এ নেম অফ এনিথিং, যিকোনো এটা বস্তু, প্ৰাণী বা ঠাইৰ নাম নাউন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি নাউন কি শিকিলোঁ। এইবাৰ আমি নাউনৰ বা বিশেষ্য পদৰ কিছুমান প্ৰকাৰৰ বিষয়ে আলোচনা কৰিম। আমি সাধাৰণতে পোৱা বিশেষ্য পদৰ প্ৰকাৰকেইটা হ'ল কমন নাউন, প্ৰপাৰ নাউন, কালেক্টিভ নাউন, মেটেৰিয়েল নাউন আৰু এবষ্ট্ৰেক্ট নাউন। কিন্তু আজিৰ এক শ্ৰেণীত আমি প্ৰপাৰ নাউন, কমন নাউন, কালেক্টিভ নাউন আৰু মেটেৰিয়েল নাউনৰ বিষয়ে আলোচনা কৰিম। এবষ্ট্ৰেক্ট নাউনৰ বিষয়ে আমি পিছৰ পাঠত আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, আমি এতিয়া প্ৰপাৰ নাউনৰ বিষয়ে আলোচনা কৰিম। এ প্ৰপাৰ নাউন ইজ আ নেম অফ এ পাৰ্টিকুলাৰ প্লেচ, পাৰ্চন, এটচেট্ৰা। প্ৰপাৰ নাউনে কি বুজায়? এজন বিশেষ ব্যক্তিৰ নাম বা এখন বিশেষ ঠাইৰ নামক বুজায়। আমি দুটা উদাহৰণ দিলে এই কথাটো স্পষ্ট হৈ পৰিব। মাই নেম ইজ অৰ্ণৱ। মোৰ নাম অৰ্ণৱ। ইয়াত অৰ্ণৱ শব্দটি প্ৰপাৰ নাউন হ'ব, কাৰণ অৰ্ণৱ শব্দটি কোৱাৰ লগে লগে মোৰ ছবিখন ভাহি আহিছে। মোৰ নাম অৰ্ণৱ, মোক বিশেষকৈ বুজাইছে অৰ্ণৱ শব্দটিয়ে। দ্বিতীয়তে আৰু এটা বাক্য আমি চাওঁ। জয়পুৰ ইজ কল্ড পিংক চিটি। ইয়াত পিংক চিটি বুলি কোৱাৰ লগে লগে আমাৰ চকুত জয়পুৰ চহৰখনৰ নামটো ভাহি আহিছে। মানে জয়পুৰ শব্দটোক, জয়পুৰ চহৰখনক আমি বিশেষভাৱে বুজাইছোঁ। কি বুলি বুজাইছোঁ? পিংক চিটি বুলি বুজাইছোঁ। গতিকে জয়পুৰ আৰু পিংক চিটি দুয়োটা প্ৰপাৰ নাউন হ'ব। প্ৰপাৰ নাউন হ'বলৈ হ'লে আটাইতকৈ লক্ষণীয় কথা এইটোৱে যে ব্যক্তিজনক নহ'লে ঠাইখনক নহ'লে বস্তুটোক বিশেষভাৱে উল্লেখ কৰিব লাগিব। আৰু সেইকাৰণে প্ৰপাৰ নাউনৰ আগত সদায় কেপিটেল লেটাৰ লিখা হয়। আমি জয়পুৰৰ আগত জে কেপিটেল লেটাৰ লিখিছোঁ, পিংক চিটিৰ আগত পি কেপিটেল লেটাৰ লিখিছোঁ, চি কেপিটেল লেটাৰ লিখিছোঁ। ঠিক তেনেদৰে মাই নেম ইজ অৰ্ণৱ, অৰ্ণৱৰ আগত এ, প্ৰথম লেটাৰ এ আমি কেপিটেল লেটাৰ লিখিছোঁ। গতিকে প্ৰপাৰ নাউনৰ এইখিনি কথাই আমি মনত ৰাখিব লাগিব। ছাত্ৰ ছাত্ৰীসকল, এইবাৰ আমি আহিছোঁ নাউনৰ আন এটি প্ৰকাৰলৈ, যাৰ নাম হৈছে কমন নাউন। A common noun denotes no one person or thing in particular, but is common to any and every person or thing of the same kind. যি নাউনে একেজাতীয় প্ৰাণী বা বস্তুৰ আটাইবোৰকে বুজায় তাক কমন নাউন বোলে। আমি ডেফিনেশ্যনটো লক্ষ্য কৰিলে গম পাম যে এটা আমি প্ৰেজ দিছোঁ, এটা শব্দত, এটা মানে শব্দাংশত প্ৰেজ দিছোঁ। ডিনোটছ no one person or thing in particular, মানে বিশেষভাৱে বুজোৱা নাই আমি এটা বস্তু বা এটা প্ৰাণী বা এখন ঠাইক, আমি উমৈহতীয়াভাৱে এটা শ্ৰেণীক বুজাইছোঁ। আমি উদাহৰণস্বৰূপে ল'ব পাৰোঁ পাৰ্কছ, পিপল, চিটি। দুটা বাক্যৰ দ্বাৰা আমি এই ধাৰণাটো স্পষ্ট কৰি লওঁ। প্ৰথমতে আমি লিখিম দেয়াৰ আৰ মেনি বিউটিফুল পাৰ্কছ ইন গুৱাহাটী। গুৱাহাটীত বহুত কেইখন ধুনীয়া পাৰ্ক আছে। কথাটো এনেকুৱা যে পাৰ্ক শব্দটো পোৱাৰ লগে লগে আমি এখন দুখন পাৰ্কৰ নাম ইয়াত লিখি দিয়া নাই, কিন্তু গুৱাহাটীত থকা গোটেইবিলাক ধুনীয়া পাৰ্কৰ কথা বুজাইছোঁ।
উমৈহতীয়াকে গোটেইখন পাৰ্কৰ কথা বুজাইছোঁ, উদ্যানৰ কথা বুজাইছোঁ। যিহেতু আমি গোটেইখন পাৰ্কৰ কথা একেলগে বুজাইছোঁ, উমৈহতীয়াভাৱে কমনলি বুজাইছোঁ, সেইকাৰণে পাৰ্কছটো কমন নাউন হ'ব। তেতিয়া আৰু এটা বাক্য চাওঁ আমি, বয়জ লাইক টু প্লে ফুটবল। ল'ৰাবিলাকে ফুটবল খেলি ভাল পায়। বয়জ গোটেই ল'ৰাৰ জাতিটোক আমি বুজাইছোঁ। এটা দুটা, এজন বা দুজন আমি ল'ৰাৰ নাম ইয়াত লিখি দিয়া নাই, গোটেই ল'ৰাবিলাকৰ শ্ৰেণীটোক বুজাইছোঁ, কমনলি বুজাইছোঁ, উমৈহতীয়াভাৱে, আৰু সেইকাৰণে বয়জটো কমন নাউন হ'ব। এতিয়া কথা হ'ল, আমি কিছু সময় আগতে পঢ়িলোঁ প্ৰপাৰ নাউন, এইবাৰ আমি পঢ়িলোঁ কমন নাউন। ইয়াত পাৰ্থক্য কি আছে? এটা বাক্য চালে আমাৰ ধাৰণাটো স্পষ্ট হৈ পৰিব। আমি এটা বাক্য ইয়াত লক্ষ্য কৰোঁ, আমেৰিকা ইজ ওৱান অফ দ্য মোষ্ট ডেভেলপড কাউণ্ট্ৰিজ ইন দ্য ৱৰ্ল্ড। বিশ্বৰ আটাইবিলাক উন্নত দেশৰ ভিতৰত আমেৰিকাও অন্যতম। ইয়াত আমেৰিকাক আমি বিশেষভাৱে বুজাইছোঁ, নাম দিছোঁ আমেৰিকা, বিশেষভাৱে বুজাইছোঁ, নামটো ষ্ট্ৰেছ দিছোঁ। সেইকাৰণে আমেৰিকা এখন দেশৰ নাম, তাক কৈছোঁ উন্নত দেশ বুলি, সেইকাৰণে আমেৰিকা হ'ব প্ৰপাৰ নাউন। আৰু কাউণ্ট্ৰিজ বুলি কোৱাৰ লগে লগে গোটেইখন দেশৰ কথা কৈছোঁ আমি। গোটেইখন দেশৰ ভিতৰত আমেৰিকা উন্নত, মানে গোটেইখন দেশৰ যিমান দেশ আছে পৃথিৱীত সকলোকেইখন দেশৰ ভিতৰত আমেৰিকাও আছে, সেই লিষ্টখনত আমেৰিকাও আছে। গতিকে আমেৰিকাটো হ'ব প্ৰপাৰ, আৰু যিহেতু গোটেইখন দেশৰ কথা আমি বুজাইছোঁ, সেই গোটেইখন দেশৰ কাউণ্ট্ৰি শব্দটো হ'ব কমন নাউন। তোমালোকে নিশ্চয় প্ৰপাৰ আৰু কমন নাউনৰ পাৰ্থক্যটোৰ বিষয়ে বুজিলা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইবাৰ আমি আহিছোঁ বিশেষ্য পদৰ আন এক প্ৰকাৰৰ, যাৰ নাম হৈছে কালেক্টিভ নাউন। Collective noun is a name is given to a group of people, animals or things of the same kind, which is actually regarded as a single unit. এটা আমি এটা উদাহৰণ দিলে কথাটো স্পষ্ট হৈ পৰিব। আমি এটা শব্দ ল'ম, choir, CHYR, choir. choir মানে a group of singers. বহুত কেইজন যদি গায়কে একেলগে গীত পৰিৱেশন কৰে, সেই দলটোক আমি choir বুলি কওঁ, এটা শব্দত বুজাইছোঁ। গতিকে choirটো হ'ব কালেক্টিভ নাউন। আমি যিকেইজন গীতিকাৰে, মানে যিকেইজন গায়কে গীতটো পৰিৱেশন কৰিছে, সেই গোটেইকেইজনৰ নাম নলৈ বা গোটেইকেইজনক আমি দল বুলি নকৈ আমি choir বুলি ক'ব পাৰোঁ। গ্ৰুপ অফ ছিংগাৰ্ছ, এটা শব্দত জনাব পাৰোঁ choir বুলি। The choir sang a patriotic song. দলটোৱে এটা দেশপ্ৰেমমূলক গীত গাইছে। choir কালেক্টিভ নাউন। আৰু এটা উদাহৰণ আমি লক্ষ্য কৰোঁ। Dear students, we have already learned about 3 types of nouns. আমি 3 প্ৰকাৰৰ বিশেষ্য পদৰ ভাগৰ বিষয়ে আলোচনা কৰিলোঁ। এইবাৰ আমি আহিছোঁ আন এটা বিভাগলৈ, যাৰ নাম হৈছে মেটেৰিয়েল নাউন। Material noun কি? The name of a material or substance of which the things are made of is called material noun. মানে material noun মানে পদাৰ্থৰ নাম, যিহেৰে বস্তু বনোৱা হয়। আমি উদাহৰণ দিলে ধাৰণাটো স্পষ্ট হৈ পৰিব। মিল্ক, গাখীৰ, material noun। কিন্তু গাখীৰৰ পৰা আমি কি বনাওঁ? দৈ বনাওঁ, দৈও material noun। সুগাৰ, চেনি, চেনি মেটেৰিয়েল নাউন। চেনিৰ পৰা আমি কি বনাওঁ? সুইট ডিছ, মানে বিভিন্ন প্ৰকাৰৰ আমি মিঠাই বনাওঁ, ভেৰিয়াছ টাইপছ অফ সুইট ডিছ, বিভিন্ন প্ৰকাৰৰ মিঠাই আমি বনাওঁ। গতিকে সুইট ডিছটো হ'ব মেটেৰিয়েল নাউন। আইৰণ, লো, মেটেৰিয়েল নাউন। লোৰ পৰা আমি কি বনাওঁ? বিভিন্ন ধৰণৰ ৰড বা লোৰ সামগ্ৰী বনাওঁ, সেই সামগ্ৰীবিলাকো কিন্তু মেটেৰিয়েল নাউনে হয়। মেটেৰিয়েল নাউন ব্যৱহাৰ কৰিলে আমি সততে লক্ষ্য ৰখা উচিত যে নাম্বাৰ 1, 2, 3, 4 আগত বহুৱাব নোৱাৰোঁ। আমি এনেকৈ ক'ব নোৱাৰোঁ 1 ৰাইচ, 2 চুগাৰ, এনেকৈ আমি ক'ব নোৱাৰোঁ। তাৰ সলনি আমি কেনেকৈ ক'ব পাৰোঁ? 1 প্লেট অফ ৰাইচ, 2 কাপছ অফ মিল্ক, এনেকৈ ক'ব পাৰোঁ। গতিকে মেটেৰিয়েল নাউনৰ বিষয়ে আমি এইখিনি কথাই তোমালোকক ক'লোঁ। ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে 4 প্ৰকাৰ বিশেষ্য পদৰ ভাগৰ বিষয়ে আলোচনা কৰিলোঁ। 4 টাইপছ অফ নাউনছ আমি আলোচনা কৰিলোঁ। এটা প্ৰকাৰ আছে এবষ্ট্ৰাক্ট নাউন, সেইটো আমি পিছৰ শ্ৰেণীত আলোচনা কৰিম। গতিকে যিখিনি কথা বুজি পালা,
তাৰ ওপৰত ভিত্তি কৰি তোমালোকক মই কেইটামান গৃহকাৰ্য দিম সেই গৃহকাৰ্যখিনি ঘৰত কৰি আনিবা হোমৱৰ্ক ফাৰ্ষ্ট কুৱেশ্যন হোৱাট ইজ নাউন নাউন মানে কি 2 নম্বৰ what are the types of nouns বিশেষ্য পদৰ প্ৰকাৰসমূহ কি 3 নম্বৰ give 4 examples of common noun common nounৰ 4টা উদাহৰণ লিখিব লাগে আৰু এটা হোমৱৰ্ক দিছো আমি write next question write for examples of material noun material nounৰ 4 প্ৰকাৰৰ উদাহৰণ আমাক দিব লাগে গতিকে ছাত্ৰ ছাত্ৰীসকল আমি আজিৰ এই শ্ৰেণীটোত 4 প্ৰকাৰৰ নাউনৰ বিষয়ে আলোচনা কৰিলো এটা নাউনৰ প্ৰকাৰৰ বিষয়ে আমি আলোচনা কৰা নাই পিছৰ পৰ্যায়ত আমি এই কথাটো আলোচনা কৰিম আশা কৰোঁ তোমালোকে কথাখিনি বুজি পাইছা হোমৱৰ্কখিনি ঘৰত কৰি আনিবা ধন্যবাদ